নমস্কাৰ বিশ্লেষণ অনুষ্ঠানটিলে আপোনালোকক সদৌক আদৰণি জনাইছোঁ মই মৃণাল তালুকদাৰ। ইতিমধ্যে 5টাকৈ লোকসভা নিৰ্বাচনৰ পৰ্যায় সমাপ্ত হ'ল। অহা কাইলৈ 6 নম্বৰটোৰ ইলেকশ্যনাৰিং শেষ হ'ব। 1 তাৰিখৰ পৰাই শেষ হ'বগৈ 7 নম্বৰটো। আৰু ইতিমধ্যেই একেবাৰে কোন জিকিব আৰু কোন হাৰিবৰ মূল কথাবিলাক আহিবলৈ হৈছে। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম হোৱাৰ পিছত মোৰলেছ এটা মানুহৰ মনত আভাস হৈছে। আৰু গোটেই ভাৰতবৰ্ষৰ যিসকল লোকে এই বস্তুটো স্পষ্টকৈ ফ'ল' কৰে, একেবাৰে দুফাল হৈ গৈছে। এফালে ভাবে যে একদম NDA একেবাৰে সহজ আৰু অৱধাৰিত বিজয়। এচাম মানুহে একদম বদ্ধমূল ধাৰণা, য'ত তেওঁলোকে বিজেপিক 300ৰ পৰা বেছিও দিছে আৰু NDA বুলি ক'লে আৰু বহুত বেছি। দ্বিতীয়টোৰ ভাগৰ ধাৰণা যে নহয়, যে ইলেকশ্যন আৰম্ভ হোৱাৰ পিছত নিৰ্বাচনী ইলেকশ্যনৰ মাজতেই নিৰ্বাচনী গোটেই চিত্ৰ বদলি গৈছে আৰু অপজিশ্যনৰ ইণ্ডেক্স অফ অপজিশ্যন ইউনিটি বুলি যিটো কোৱা হয়, বাঢ়ি গৈ পেলাই ভালেখিনি কাম কৰিছে। অসমকে ধৰি সকলোতে ভাল কৰিছে আৰু NDA নাহিবও পাৰে, এই ধৰণৰ কথা এটা ক'বলৈ চিন্তা কৰা হৈছে। তাৰ মাজত আছে সত্তা বজাৰ, তাৰ মাজত আছে চেফলজিৰ কথা। আজি মোৰ অনুষ্ঠানত মোৰ একেবাৰে বাওঁফালে আছে দেৱজিৎ গোস্বামী। দেৱজিৎ গোস্বামী দৰাচলতে এই অনুষ্ঠানটো কৰাৰ আগতে মোৰ বাওঁফালে আছে। তেওঁ মোলৈ এখন চিঠি পঠিয়াইছিলে যে ইমানখিনি হ'বগৈ, চ' কুড এ চাইন। তেওঁ ধেমালিকৈ পঠিয়াইছিলে। এনেকৈ মই বহুত পঠিয়াইছিল, বাট এওঁ অকণ বেছি মানে ডিটেইলছত কামটো কৰিছে। ময়ূৰ বৰা আছে, চিনাকি কৰি দিব দৰকাৰ নাই। সঞ্জিত বৰদলৈ, অতি সুলেখক, যোৰহাটৰ পৰা মোক যোগদান কৰিছে। মই বহু দিনৰ পিছত সঞ্জিতক দেখিবলৈ ভাল পাইছোঁ, আদৰণি জনাইছোঁ। কিন্তু মনত ৰাখিব যে ভাৰতবৰ্ষত এই মুহূৰ্তত ইলেকশ্যনেৰিংটো নেৰেটিভ কোনে সৃষ্টি কৰে, ধাৰণা কোনে সৃষ্টি কৰে, সেইটোৰ ওপৰত হৈ আছে। টকা পইচা খৰচ কৰা, চিঞৰ বাখৰ মৰা, ৰেলী কৰা, সভা পতা, শোভাযাত্ৰা, এইবিলাকতো চলি থাকেই। বাট আপোনাৰ মন মগজুত নেৰেটিভ সৃষ্টি কৰিবৰ কাৰণে কি হৈছে? নেৰেটিভ এই মুহূৰ্তত দুজন অতি প্ৰসিদ্ধ চেফলজিষ্টে দুটা ভিন্ন কথা কৈ এই নেৰেটিভত আছে। এটা হ'ল প্ৰশান্ত কিশোৰ, যাৰ পৰিচয় দৰকাৰ নাই। 2014 চনৰ পৰা তেওঁ এই 10 বছৰত অত্যন্ত বেলেগ ধৰণৰ কাম কৰি পেলাই বিশেষ নিৰ্বাচনী ক্ষেত্ৰত অত্যন্ত প্ৰসিদ্ধ। তেওঁ এজন ষ্ট্ৰেটেজিষ্ট, নট এ চেফলজিষ্ট। আৰু তেওঁ কি কৈছে, তেওঁৰ ইণ্টাৰভিউ, তেওঁ কৰা কথা অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন মিডিয়াত যোৱা প্ৰায় 2 মাহ ধৰি অহৰহভাৱে আহি আছে। হি ইজ ওৱান মেন ডুইং এ নেৰেটিভ। তেওঁৰ কাউণ্টাৰ নেৰেটিভ হ'ল 35টা বছৰ টেলিভিশ্যনৰ পৰ্দাত অতি সহজ সৰলভাৱে চেফলজিকেল আলোচনাবিলাক কৰি থকা মানুহ হ'ল যোগেন্দ্ৰ যাদৱ। তেওঁ আৰু এটা কাউণ্টাৰ নেৰেটিভ কৰি আছে। দুটা পৃথক আৰু ভিন্ন, এটা যদি বাওঁফালে গৈছে, এটা সোঁফালে গৈছে। এই দুজনৰ কথাটো শুনি লোৱা ভাল হ'ব। অলপ সময় লাগিব, প্ৰায় 5 মিনিটমানৰ, 2.5 মিনিট প্ৰশান্ত কিশোৰৰ, 2.5 মিনিট যোগেন্দ্ৰ যাদৱৰ শুনি ল'লে আপোনালোকক বস্তুটো কথা পাতিবলৈ জানিবৰ কাৰণে সহজ হ'ব। সেয়া আৰম্ভ কৰিব মই সতীৰ্থ আইচেংফাই। मेरा मानना है कि बीजेपी को जब उन्होंने जनवरी में पहली बार प्रधानमंत्री ने कहा कि हमें 370 और NDA के 400, तब से मैं कह रहा हूं कि बीजेपी के 370 तो आ ही नहीं सकते। ये तो बिल्कुल नारेबाजी है, अपने कार्यकर्ताओं के लिए है, लेकिन 370 बीजेपी के अपने से नहीं आ सकते हैं। NDA की सीट कितनी आएगी ये आकलन करना बेमानी है, क्योंकि जो पिछले 5-10 सालों में हम लोगों ने देखा है, जीतने के बाद कौन कहां जाएगा इसका कोई आकलन है नहीं। तो NDA के नंबर को बहुत विश्लेषण का कोई आधार और कोई मतलब नहीं है। डेफिनेटली एक चीज तो क्लियर है कि बीजेपी के 370 नहीं आ रहे, लेकिन बीजेपी 270 के नीचे भी नहीं जा रही है। ये भी मोर और लेस क्लियर है। मुझे ऐसा लगता है, मैं बार बार कह रहा हूं कि बीजेपी के नंबर मोर और लेस जो पिछले लोकसभा में, आउटगोइंग लोकसभा में 303 का था, वही नंबर या उससे कुछ बेहतर होगा, उससे खराब नहीं होगा, ऐसा मुझे लगता है। अब इस बात को मैं पिछले 6 महीने से दोहरा रहा हूं कि ये बड़ा सिंपल गणित है कि बीजेपी के 303 आएंगे कि नहीं। इसको अगर आप समझना चाहते हैं तो सीट और हवा और चैटर सबको किनारे रख दीजिए। पहले ये देखिए कि उनके 303 आए कहां से। 303 में करीब 250 सीट उनके आए हैं नॉर्थ और वेस्ट से। आपको बस ये देखना है कि क्या नॉर्थ या वेस्ट में बीजेपी को मटेरियल डैमेज हो रहा है। मटेरियल डैमेज का मतलब कम से कम 50 से ज्यादा सीटें क्या वो हार रहे हैं। और दूसरा जो देश का हिस्सा है, ईस्ट और साउथ, बिहार, बंगाल, उड़ीसा, तेलंगाना, आंध्र प्रदेश, तमिलनाडु और केरल, इन 225 सीटों में भाजपा के पास अभी इस लोकसभा में करीब 50 सीटें हैं। तो इन 250 सीटों में क्या हो रहा है? इन 250 सीटों में बीजेपी की वोट शेयर और सीट दोनों ही बढ़ रहा है। बंगाल में, उड़ीसा में, असम में, तेलंगाना में, आंध्र प्रदेश में, तमिलनाडु और केरल में। अब किस स्टेट में कितना आएगा इस पर बहस में ना पड़े।
क्यूमुलेटिवली ईस्ट और साउथ में बीजेपी की सीटें 15 से 20 से बढ़ रही हैं और वोट शेयर अक्रॉस द रीजन बढ़ेगा, और नॉर्थ और वेस्ट में कोई मटेरियल डैमेज है नहीं। तो एक बार को आप जो विपक्षी नैरेटिव है, उसके एनालिस्ट हैं या जो कह रहे हैं कि बीजेपी को 272 नहीं आएगा, जैसे मान लीजिए योगेंद्र जी को ले लीजिए, वो कह रहे हैं 268 आएगा, 268 आएगा, 268 अराउंड आएगा। तो अगर उनके नैरेटिव को भी एक बार मान लिया जाए तो भी वो ये तो कह ही रहे हैं कि सरकार बीजेपी की बन रही है, क्योंकि सरकार बनाने के लिए तो 272 ही चाहिए, 300 या 400 तो चाहिए नहीं। इस वीडियो के माध्यम से मैं आप तक देश का सबसे बड़ा सच पहुंचाना चाहता हूं जो आज दबाया और छुपाया जा रहा है, और वो सच ये है कि इस लोकसभा चुनाव ने करवट ले ली है। पिछले कई हफ्तों में मैं कर्नाटका गया, तेलंगाना, छत्तीसगढ़, राजस्थान, पंजाब, हरियाणा, उत्तर प्रदेश और बिहार, और 35 साल से चुनाव देखने के अनुभव के आधार पर मैं आपको बता रहा हूं, आज की तारीख में बीजेपी मेजॉरिटी नहीं ला रही। बीजेपी 272 से बहुत नीचे है, और बीजेपी सहयोगियों के साथ एनडीए भी मेजॉरिटी से नीचे हो सकता है। यकीन नहीं होता? चलिए हिसाब कर लेते हैं। 2019 में बीजेपी को आई थी 303 सीट और अपने सहयोगियों के साथ एनडीए को मिला के आई थी 353। अब एक एक स्टेट में देखिए क्या नुकसान और फायदा होता है। कर्नाटका 28 में से 26 एनडीए के पास हैं और उन्हें कम से कम 10 सीट का नुकसान है। महाराष्ट्र में 48 पे 42 में बैठा एनडीए कम से कम 20 सीट हार रहा है। राजस्थान में और गुजरात में 51 में से 51 सीट इनके पास है। दोनों में मिला के कम से कम 10 सीट का नुकसान और हो रहा है। हरियाणा, पंजाब, चंडीगढ़, हिमाचल प्रदेश और साथ में जोड़ लीजिए दिल्ली, इनमें मिला के कम से कम 10 सीट का नुकसान हो रहा है। अब आइए मध्य प्रदेश, छत्तीसगढ़ और झारखंड को मिला लीजिए, यहां ज्यादा नहीं लेकिन इन तीनों में मिला के 10 सीट का और नुकसान हो रहा है। बच गया उत्तर प्रदेश, साथ में जोड़ लीजिए उत्तराखंड, मिला के पिछली बार 69 सीटें इनके पास थीं, यहां कम से कम 15 सीट का नुकसान है। और फिर बिहार 40 में से 39 सीट पे बैठी हुई एनडीए को कम से कम 15 सीट का नुकसान और है। कुल मिला के अब तक हो गया 90 का हिसाब। पूर्वोत्तर देख लें, पश्चिम बंगाल, पूरा नॉर्थ ईस्ट और साथ में जोड़ दीजिए जितने भी छोटे मोटे यूटी हैं, ज्यादा नहीं, यहां पे भी मिला के 10 सीट का और नुकसान है। यानी कि अब तक हमने देखा बीजेपी और एलाइज को 100 सीट का नुकसान, 75 का सिर्फ बीजेपी को और 25 का एलाइज को। लेकिन आप कहेंगे कुछ जगह फायदा भी हो सकता है। हाँ, तमिलनाडु, केरला और तेलंगाना में मिलाकर बीजेपी को 5 सीट का फायदा हो सकता है, और आंध्र प्रदेश में चूंकि टीडीपी साथ है तो वहां सीधे 10 सीट का फायदा हो सकता है। टोटल कर लीजिए, बीजेपी को 65 सीट का नुकसान, एलाइज को 15 सीट का नुकसान। यानी कि अगर आज की स्थिति को देखें, ये मोटा गणित है, कोई एग्जिट पोल नहीं है, आज की स्थिति को देखें तो बीजेपी 233 पे 70 सीट का नुकसान, साथ में एलाइज को जोड़ दें, एलाइज को आएंगी 35 सीट आज के हिसाब से, यानी कि 268 मेजॉरिटी से एनडीए भी नीचे हो सकता है। कम से कम आज की तारीख में नीचे चल रहा है। একেখন স্ক্ৰীণতে মই দুটা নেৰেটিভ দেখুৱাই দিছোঁ আপোনালোকক, যাতে আপোনালোকে প্ৰশান্ত কিশোৰে কি কৈছে বুলিও ভাবি নাথাকে, যোগেন্দ্ৰ যাদৱে কি কৈছে বুলি ভাবি নাথাকে। মই মোৰ সতীৰ্থসকলক যোৱাৰ আগতে মই এটা সৰু গ্ৰাফিক দেখাই যাম, তাৰপিছত বাকীখিনি আইচেং পাই নিজে দেখুৱাই থাকিব। ভাৰতবৰ্ষত ছুইং ষ্টেট 4খন, যি ছুইং ষ্টেটে গোটেই ভাৰতবৰ্ষৰ নিৰ্বাচনী প্ৰেক্ষাপটটো বদলাই দিব পাৰে। মহাৰাষ্ট্ৰত 48টা পাইছিলে, তাতে 41টা বিজেপিয়ে পাইছিলে 2019 চনত। পশ্চিমবংগত 42টা, তাতে 18টা পাইছিলে 2019 চনত। বিহাৰত 40টাৰ 39টা, মাত্ৰ এটা পোৱা নাই। কৰ্ণাটকত 28টাৰ 26টা, অৰ্থাৎ 158টা ছিটৰ 126টা ছিটত এই 4খন ষ্টেটত বিজেপি বা এন ডি এ এইবাৰ বৰ ভাল নকৰা এটা প্ৰভাৱ চিন্তা কৰা কৈ থকা হৈছে। আৰু ছুইং ষ্টেট বাকীবিলাকত আপুনি বৰ ধৰি উত্থান পতন কৰি লাভ নাই, উত্তৰ প্ৰদেশ হওক বা অসমেই হওক। এই ছুইং ষ্টেট 4খনেই এই অহা নিৰ্বাচনৰ 4 তাৰিখৰ গোটেই নিৰ্বাচনী প্ৰেক্ষাপটটো বদলাই দিব। জাষ্ট নাও অপেনিং ৰিমাৰ্কছ, প্ৰথমে যাম ময়ূৰ বৰা, তাৰপিছত মই সঞ্জিত বৰদলৈৰ ওচৰত যোৰহাটলৈকে। ময়ূৰ বৰা। মৃণাল চাওক, প্ৰথম কথা, দুজন চেফলজিষ্ট প্ৰসিদ্ধ, দুইজনেৰে অসমৰ লগত এটা সংযোগ আছে। এজন অসমৰ জোৱাই আৰু আনজনে পৰা 30 বছৰ ধৰি দেখিছোঁ অসমৰ গামোচাখন তেওঁ সদায় সন্মান সহকাৰে লৈ ফুৰিছে, প্ৰফেচাৰ যোগেন্দ্ৰ যাদৱ। এতিয়া গোটেই কথাখিনি যদি দুইজন মানুহৰ, যিহেতু মানুহ চাওক যন্ত্ৰ নহয়, তেওঁলোকৰ নিজৰ কেতবোৰ বায়াছ, নিজৰ
আউটলেটবোৰ কথাও ইয়াত ওলাই পৰিব আপুনি যদি দুইজন মানুহৰ কাৰ্যকলাপ চাই যোগেন্দ্ৰ যাদৱে এটা স্থিতিতে আছে তেওঁ গণতন্ত্ৰ সজীৱ সতেজ কৰাৰ যিটো প্ৰচেষ্টা 2014 চনৰ পাছৰ পৰা লৈ আছে তেওঁ নিৰন্তৰভাৱে হেতুত যুদ্ধ কৰি আছে আৰু আনজন মানুহে কিন্তু সময়ে সময়ে তেওঁ ৰাজনৈতিকভাৱেও পোনপটীয়াকৈ তেওঁ বিহাৰত বা অন্যান্য ঠাইত নিৰ্বাচন খেলা বা এনেকুৱা ধৰণৰ এটা আভাস দিছে মুকলিকে কৈছে কেতিয়াবা প্ৰফেশনেল মইতো তেওঁ দুখ বুলি নাভাবোঁ কিন্তু কেতিয়াবা বৃত্তিগত কাৰণক এক্স দলটোক সহায় কৰিছে কেতিয়াবা ৱাই দলটোক সহায় কৰিছে গতিকে তেওঁৰ মতামত আৰু প্ৰফেচাৰ যোগেন্দ্ৰ যাদৱৰ মতামত কোন শুদ্ধ হয় আমি 4 জুনত গম পাম কিন্তু তেওঁলোকৰ দুইটা মতবাদ আজিৰ দিনটোত যদি মোক সোধে মই কিন্তু দুইজনৰ মতবাদ একে ধৰণে ল'ব নোৱাৰো আৰু তাৰ ধুনীয়াকৈ বস্তুটো মানে একো নোকোৱাকৈ বুজাই দিছা ৰুট মই কাৰণ তেওঁ চাওক মই কোৱা নাই ৰখাই লওঁ সঞ্জিতটো শুনি লওঁ দেন আহিব আৰু তোমাৰ ওচৰলৈ আহিব সঞ্জিত ইয়ৰ প্ৰথম 2 মিনিট হয় হয় ধন্যবাদ বিনন্দ মোৰ বৰাদেৱে ঠিকেই কৈছে ময়ো প্ৰায় একমত সেই কথাটো প্ৰশান্ত কিশোৰে বিশেষকৈ তেওঁৰ আগৰ কিছুমান প্ৰেডিকশ্যন সকলোবিলাক প্ৰেডিকশ্যন তেওঁৰ শুদ্ধ হোৱা নাই বিগত কেইবাটা সময় নিৰ্বাচনত তেওঁ যি সমীক্ষা দিছিলে সেইখিনি সঁচা প্ৰমাণিত হোৱা নাই আৰু তেওঁ চেপলজিষ্ট হিচাপে যথেষ্ট প্ৰফেচনেল যদিও বিগত কেইটামান বছৰ ধৰি তেওঁ অকণমান যেন তেওঁৰ প্ৰফেচনেলিজমত অকণমান যেন কিবা এটা মানে বেলেগ ধৰণৰ প্ৰভাৱ এটা পৰিছে তেনেকুৱা ধৰণৰ ভাৱ হয় তথাপিও তেওঁৰ যিটো এনালিচিছ সেইটোক আমি নুই কৰিব নোৱাৰোঁ তেওঁ যিখিনি কথা কৈছে আৰু যোগেন্দ্ৰ যাদৱৰ তেওঁৰ এটা ষ্ট্ৰেটেজি বেলেগ তেওঁ এটা গণতান্ত্ৰিক পদ্ধতি এটা ষ্ট্ৰেটেজি কৰি আছে তেওঁ গণতন্ত্ৰক শক্তিশালী কৰাৰ স্বাৰ্থত গতিকে নিৰ্বাচনৰ বিশ্লেষক হিচাপে যদি আমি বিচাৰ কৰোঁ দুইজনৰে এই দুইজনৰে যে কথা মিলিবগৈ তাত কিমান দূৰ সম্ভৱ হ'ব সেইটো আমি 4 জনত গম পাম 4 জনত আমি গম পামগৈ কিন্তু সেই দুজনৰ মতামতকে আমি একেবাৰে শ্ৰেষ্ঠ বা মানে শেষ মতামত বুলি আমি ভাবিব নোৱাৰোঁ যদিও আপুনি কোৱাৰ দৰে দুটা বিপৰীত নেৰেটিভৰ চৰ্চা হৈছে এই দুটা বিপৰীত নেৰেটিভৰ মাজত কোনটোৱে শেষ হাঁহি মাৰিব সেইটো আমি 4 জনত নিশ্চয় গম পাম কিন্তু আপুনি যি 4খন ৰাজ্যৰ কথা কৈছে হয় সেই 4খন ৰাজ্যই মূলতে হেৰি কৰিব মানে নিৰ্ণায়ক ভূমিকা ল'ব কিন্তু মই ভাবোঁ বিৰোধীৰ যিটো স্থিতি বিৰোধীয়ে হয়তো চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা নহ'বগৈ পাৰে কিন্তু বিৰোধী জয়ী হ'ব এইটো অৰ্থতে কৈছোঁ যে বিৰোধী আগতকৈ শক্তিশালী হ'ব বুলি ধাৰণা এটা হৈছে এই দুইজনৰ এনালিচিছেও সেই কথাটো আনকি কৈছে প্ৰশান্ত কিশোৰেও কৈছে যে বিৰোধী আগতকৈ শক্তিশালী হ'ব বুলি কৈছে গতিকে অলপ ইফাল সিফালত শেষত হয়তো NDA চৰকাৰ গঠন কৰিবগৈ কিন্তু বিৰোধী আগতকৈ শক্তিশালী হ'ব বুলি প্ৰশান্ত কিশোৰে কিন্তু নিজেও সেই কথাটো স্বীকাৰ কৰিছে উভতি আহিছোঁ দ্বিতীয় পৰ্যায়লৈ আৰু দ্বিতীয় পৰ্যায়ত মই দেৱজিৎ গোস্বামী জানিও দেৱজিৎ তুমি আজি অসমত থাকি বেছ কিছুদিনৰ পৰা এই বিষয়ে পঢ়া শুনা কৰি আছা মোৰ লগত এক্সচেঞ্জো কৰিছা নোটছ বহুত সময়ত এগ্ৰি ডিছএগ্ৰি কৰিছোঁ এই দুটা দেখাৰ পিছত সঞ্জিত আৰু ময়ূৰৰ কথা তোমাৰ ক'বলগীয়া একচুৱেলি তেওঁলোকে নিজৰ দৃষ্টিভংগীৰে বা নিজৰ অভিজ্ঞতাৰ কথাখিনি কৈছে যোগেন্দ্ৰ যাদৱ আৰু প্ৰশান্ত কিশোৰে নিজৰ বেকগ্ৰাউণ্ড আছে যোগেন্দ্ৰ যাদৱক আমি জানো তেওঁ নিৰবিচ্ছিন্নভাৱে দেশখনক কেনেকৈ শক্তিশালী কৰিব পাৰি গণতান্ত্ৰিক মাধ্যমটোক কেনেকৈ শক্তিশালী কৰিব পাৰি তেওঁ কৰি আছে প্ৰশান্ত কিশোৰে এটা নিজৰ এজেণ্ডা লৈ পেলাই কৰি আছে তেওঁ কাৰোবাৰ কাৰণে হায়াৰ হৈ পেলাইও কাম কৰিছে ইণ্ডিপেণ্ডেণ্টলিও কাম কৰিছে যোৱা কিছু 2-3 বছৰ তেওঁ বিহাৰত নিজে এটা পলিটিকেল গ্ৰুপ এটা ফৰ্ম কৰাৰ কাৰণে বহুখিনি চেষ্টা কৰি আছে মই এইটো ক্ষেত্ৰত এতিয়া ক'ব নাযাওঁ 2014 ইলেকশ্যনটো প্ৰেক্ষাপটটো বেলেগ আছিলে 2019টো বেলেগ আছিলে 2014ত আছিলে কি UPAৰ বহুতখিনি কৰাপশ্যন ৰিলেটেড এলিগেশ্যনছ আছিলে আৰু নৰেন্দ্ৰ মোদী এটা ভাৰতক নতুনত্ব এটা দিব বিচাৰিছিলে অলৰেডি গুজৰাট মডেল এটা ডেভেলপ হৈছিলে গুজৰাট শ্বাইনিং এটা ৱেভ আনিছিলে সেই প্ৰেক্ষাপটত আৰু বহুতখিনি প্ৰতিশ্ৰুতি দিছিলে যে মই কালাধন আনিম মই এইটো কৰিম মই GDP এইটো কৰিম এটা আনিছে অবিয়াছ এই আনি পেলাই 2014ত এটা নেৰেটিভ সৃষ্টি কৰি পেলাই 2014ত আহিলে 282খন আসন পালে 2019ৰ আগে কিন্তু তেওঁলোকৰ এই যিখন 4খন ৰাজ্যত পতন হৈছিলে মহাৰাষ্ট্ৰ আপোনাৰ ৰাজস্থান ছত্তীশগড় কিন্তু পুলৱামা ইনচিডেণ্টটো এটা বেলেগ ফালে লৈ গৈ পেলাই এখন এটা নেৰেটিভ সৃষ্টি হ'ল দেশৰ প্ৰতি কৰাৰ পিছত ইলেকশ্যন হ'ল 303টা সিট পালে
তো এই প্ৰেক্ষাপট দুটা আছিলে, তাৰপিছতো তেওঁলোকে কাম কৰি আছিল। এতিয়াৰ প্ৰেক্ষাপটটো অলপমান বেলেগ হৈ গ'ল। মোৰ মতে এটা এই বিৰোধীৰ কাৰণে এটা ব্লেছিংছ ইন ডিছগাইজ হ'ল, যিটো 5খন ৰাজ্যৰ ইলেকশ্যন হৈ গৈছিলে ডিচেম্বৰ 3 নে 4 তাৰিখে তাৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছিলে। তাত কি হৈ গ'ল, তাৰ আগতে কৰ্ণাটকৰ ইলেকশ্যন হোৱাৰ কাৰণে কংগ্ৰেছৰ এটা আহিছিল যে আমি অকলেই পাৰিম। তেওঁলোকে সেইকাৰণে সেই 5খন ৰাজ্যৰ ইলেকশ্যন কাৰো লগত এলায়েন্স নকৰিলে। কিন্তু তেওঁলোকে বেয়াকৈ মুখ ঠেকেচা খোৱাৰ পাছত তেওঁলোকে বুজিলে নহয় আমি এলায়েন্স কৰিব লাগিব, আৰু ইণ্ডি এলায়েন্স যিটো বুলি কওঁ সেই এলায়েন্সটো লৈ পেলাই আগবাঢ়িলে। এতিয়া মই ক'ব বিচাৰিছোঁ যে 303খন চিটত আজি যিটো বিজেপি আছে, তাত হ'ল কি আপোনাৰ এই মহাৰাষ্ট্ৰত আজি আপুনি যদি লয়, মহাৰাষ্ট্ৰত এই চিন্দে চৰকাৰখনে পাৰফৰ্ম কৰিব পৰা নাই, নিজৰ মাজতে এটা খুব খামখেয়ালি হৈ আছে, এইটো চবেই জানে। আৰু মাৰাঠী মানুহৰ যিটো তেওঁলোকৰ আছে কি, তেওঁলোকে বালাচাহেব থাকৰেৰ এটা বেলেগ তাত পজিশ্যন আছিলে, সেইকাৰণে বালাচাহেব থাকৰে ল'ৰাক আজি এইটো পৰিস্থিতি কৰিলে, চলি থকা চৰকাৰ এখন গুচাই আনিলে, দুটা ভাগ কৰাই দিলে, তেওঁলোকৰ চিম্বলটো লৈ গ'ল। এই চেণ্টিমেণ্টটোত ইলেকশ্যনটো খেলি আছে উদ্ধৱ থাকৰে। সেইকাৰণে মই ভাবোঁ যে ইয়াত এটা বিজেপি সাংঘাতিক মানে এটা এগেইনষ্ট এটা হিটৱে ফিল কৰিব। লগতে তেওঁলোকে চবতকৈ ডাঙৰ ভুল এটা কৰিছিলে যে অজিত পাৱাৰক, যিজন দেওবাৰে প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে 70,000 কোটিত তেওঁ কেলেংকাৰীত তেওঁ সোমাই আছে, তাৰ পিছত সেই দেওবাৰে কোৱা মিটিংখনত মঙলবাৰে তেওঁক আকৌ মুখ্যমন্ত্ৰী কৰি দিছে। এই দুটাই ফেক্টৰে মই ভাবিছোঁ যে মহাৰাষ্ট্ৰত তেওঁলোকৰ কিছু চিট কমিব। একেলগে মই ৰাজস্থানত যদি মোক চুইং ষ্টেট কেনেকুৱা, মহাৰাষ্ট্ৰত পশ্চিমবংগ, বিহাৰ আৰু কৰ্ণাটক, পশ্চিমবংগত মোৰ মতে নকমে, পশ্চিমবংগত নকমে। ইনফেক্ট মই যদি আপোনাৰ ৱেষ্ট বেংগল, মোৰ যিটো এনালাইচিছ মতে মই যদি চাওঁ, ৱেষ্ট বেংগলত তেওঁলোকৰ বিজেপি NDA চিট প্ৰায় 20টা, যোৱাবাৰ তেওঁলোকৰ 17টা আছিলে বিজেপিৰ, এইবাৰ মই ভাবিছোঁ যে তাত 20টা চিট তেওঁলোকৰ হ'ব লাগে, ভোট পাৰ্চেণ্টেজ। এইখিনিতে মই কৈ দিওঁ, যিটো লোকেল জাৰ্নেলিষ্টৰ পৰা যিখিনি গছিপ লেভেলত শুনা বুলি কৈছোঁ, মই গছিপ শব্দটো ব্যৱহাৰ কৰিছোঁ, ইটছ নট এন ইনফৰমেশ্যন, ইটছ এ গছিপ বুলি মোৰ আৰু মোৰ কণ্টেম্পৰাৰী কলিকতাৰ জাৰ্নেলিষ্টৰ পৰা কয় যে মোদী আৰু দিদিৰ মাজত এটা ছিক্ৰেট পেক হোৱা বুলি বহুতে ক'ব বিচাৰে, যাৰ ফলত লোকসভাত একেধৰণে থাকিব, হয়তো দুটা বাঢ়িব পাৰে, কিন্তু বিধানসভাত দিদি উইল ৰিমেইন, এই ধৰণৰ এটা কোৱাৰ কাৰণে সেইকাৰণে তেওঁ ইণ্ডিয়াত নাথাকে, বাহিৰত থাকিব, এই ধৰণৰ কংগ্ৰেছক চিট নিদিলে, এই ধৰণৰ এটা কাৰবাৰ হোৱা বুলি ক'ব বিচাৰে আমাৰ সমসাময়িক বন্ধুসকলে কলিকতাৰ পৰা। হ'ব তো সেই হিচাপে মই কৈছোঁ NDA প্ৰায় 20টা চিট আপোনাৰ ৱেষ্ট বেংগলত পাব পাৰে। আৰু যদি আমি চাওঁ তেতিয়াহ'লে আপোনাৰ নেক্সট ইম্পৰ্টেণ্ট হৈ গ'ল কি বিহাৰত এটা বিৰাট ডাঙৰ কৰিছে, JDUৰ এগেইনষ্টত এটা এণ্টি ৱেভ আহিছিলে। নীতিশ কুমাৰ 35 বছৰৰ পৰা এই হেৰিত আপোনাৰ মুখ্যমন্ত্ৰী এদিন থাকে, এদিন মানে এইটো পাৰ্টিৰ লগত সিটো পাৰ্টিৰ লগত, তেওঁৰ প্ৰতি এটা এণ্টি ইনকামেঞ্চি আহিছিলে। বিজেপি আৰু 6 মাহ ৰখি দিব লাগিছিলে, ইলেকশ্যন খেলিব লাগিছিলে। তেওঁলোক আহি যোৱাৰ লগালগ JDUৰ যিখিনি তেওঁলোকৰ ভোট আছে সেইটো বিজেপিলৈ চুইঙত নাযায়, বা বিজেপিৰ মানুহখিনিয়ে কাৰ্যকৰ্তাখিনিয়ে, যিহেতু তেওঁ দুবাৰ বিজেপিক ঠগাইছিলে, বিজেপি ভোটছখিনি এবাৰ JDUলৈ নাযায়। সেইকাৰণে মই ভাবিও যে এইবাৰ বিহাৰত তেওঁলোকৰ এটা ড্ৰাষ্টিক লছ হ'ব, আৰু বিহাৰত সেই হিচাপত 15 পৰা 18খন চিট কমিব পাৰে। একেলগত ইউপিত এলায়েন্সটো আপুনি চাওক, যদি BSPয়ে বহুত ভোট কৰে, BSP এতিয়া আগৰ নিচিনা পজিশ্যন নাই, তথাপিও যদি BSPয়ে বহুত ভোট যদি কাটিব নোৱাৰে, তেতিয়াহ'লে কিন্তু অখিলেশ যাদৱ আৰু যিটো ইণ্ডি এলায়েন্সৰ তেওঁলোকৰ এইটো হৈছে। চাওক, কংগ্ৰেছে একদম ষ্ট্ৰেটেজিকেলি খুব কম চিটত এবাৰ মানে তেওঁলোকে খেলিছে। আগতে কংগ্ৰেছে কি কৰে, তেওঁলোকৰ এইবাৰ কংগ্ৰেছে আপোনাৰ মানে হেৰিত ইয়াত আপোনাৰ খুব কম সংখ্যক চিটতে তেওঁলোকে খেলিছে, মাত্ৰ 15টা চিটত, 80টা চিটৰ ভিতৰত মাত্ৰ 15টাত কংগ্ৰেছে খেলিছে, য'ত আগত প্ৰায় 80টাতে খেলে, ভোটছখিনি ডিভাইড হৈ যায়। তো এই হিচাপত আমি যদি চাওঁ তেতিয়াহ'লে মই কাৰণ চাওক, যোৱাবাৰ NDA ইউপিত পাইছে 50.76% আৰু BSP অকলে 19.26%, 18% পাইছিলে সমাজবাদীয়ে। এইবাৰ BSP একেবাৰে প্ৰায় নিশ্চিহ্ন। এই 19% ভোট জেনেৰেলি ক'ত যাব লাগে? মষ্ট লাইকলি এইটো কংগ্ৰেছ বা বিজেপি সমাজবাদীলৈ যাব। প্ৰায় মেক্সিমাম চান্স আছে এই ভোটখিনি আপোনাৰ আধাকেও যদি যায়, যে BSP যদি 10 বা 11%টো পায়, যোৱাবাৰ 19.43% যাব। তো এই হিচাপত যদি এলায়েন্সটো আমি চাওঁ, আৰু চাওক তাত 10 বছৰৰ পৰা এটা গভৰ্ণমেণ্ট এখন চলি আছে, এই গভৰ্ণমেণ্টখনৰ কিছু এক্টিভিটিৰ কাৰণে মানুহে অকণমান তাত এটা এণ্টি ইনকামেঞ্চি এটা ৱেভ এটা আহিছে। তো তাত চাওক, 80টা চিট যোৱাবাৰ আপোনাৰ বিজেপিয়ে 64 চিট তাত জিকিছিলে, এইটো সদায় একে নাথাকে। ডেফিনেটলি তাত এণ্টি ইনকামেঞ্চি আহিছে, বহুত বেলেগ ধৰণৰ ফেক্টৰছে তাত কাম কৰিব। সেইকাৰণে ইউপিত ডেফিনেটলি চিট কমিব, আৰু মোৰ মতে ইণ্ডি এলায়েন্সৰ যদি চব ঠিকে থাকে, আৰু মই এতিয়া ডে টু ডে ফ'ল' কৰি পেলাই দেখিছোঁ যে তেওঁলোকৰ কেম্পেইনিংটো খুব সুন্দৰভাৱে লৈ গৈছে, মানে ভাবিব নোৱাৰা মাছ ছাপৰ্ট এটা পাইছে। তাত 32টা চিটৰ এটা বেনিফিট মই দেখি আছোঁ ইণ্ডি এলায়েন্স। তুমি যদি ক'ব বিচাৰা, মই ব্ৰেক ল'ব লগা হৈছে, যে তুমি ভাবা যে NDA is in a striking distance to form government. Sorry, NDA and India alliance will be very closer to form the government this time.
উভতি আহিছোঁ ময়ূৰ আৰু সঞ্জিতৰ ওচৰত যাম প্ৰথমে যাম ময়ূৰৰ ওচৰলৈকে ময়ূৰ প্ৰথমে এইখিনি শুনিলা দেন দেৱজিতৰ কথা শুনিলা দেন বাকীখিনি ক'বলগীয়া বিকজ মৃণাল চাওক এই যিটো আপুনি নেৰেটিভ সৃষ্টি কৰাৰ কথা কৈছে এই নেৰেটিভ সৃষ্টি কৰাৰ ক্ষেত্ৰত আপুনি একেবাৰে মহানায়ক বুলি ক'ব পাৰে ভাৰতীয় জনতা পাৰ্টিক 2014 চনৰ পিছৰ পৰা মই কি ধৰণৰ নেৰেটিভ মাত্ৰ যদি 3-4টা মানৰ কথা কওঁ আটাইতকৈ নেৰেটিভ সৃষ্টি কৰি মানুহৰ মন মগজুত সোমাই সেইটো নিৰ্বাচনী ৰণ তেওঁলোকে কেনেদৰে পাৰ হৈছে এইটো আপোনাৰ বা সকলোৰে মনলৈ আহি যাব প্ৰথম নেৰেটিভ পাপ্পু ৰাহুল গান্ধীক লৈ তেওঁলোকে সমগ্ৰ ভাৰতত এটা কথা জনপ্ৰিয় কৰি দিলে যিটো আজি ভাৰত জোড়ো যাত্ৰাৰ পিছতহে কিছু পৰিমাণে কংগ্ৰেছে তাৰ পৰা সকাহ পাইছে তাৰপিছত আপোনাৰ পুলৱামাৰ সময়ত এটা নেৰেটিভ কৰা হ'ল যে আল্ট্ৰা নেশ্যনেলিষ্ট আমাৰ এনেকুৱা এজন শক্তিশালী নেতা আছে সেইজন শক্তিশালী নেতাইহে ভাৰতক ৰক্ষণাবেক্ষণ দিব পাৰিব দুৰ্নীতিৰ ক্ষেত্ৰত আগৰ ইউপিএৰ সাংঘাতিক দুৰ্নীতিৰ কাৰণে পৰ্বতসমত দুৰ্নীতি পাকিস্তান বা এই ধৰ্মীয় মেৰুকৰণক লৈ তেনেকুৱা ধৰণৰ এটা নেৰেটিভ সৃষ্টিৰ কথা হৈ গ'ল আৰু এই নেৰেটিভ সৃষ্টিৰ ফলত ইয়াৰ প্ৰভাৱটো মই আপোনাক কওঁ ইয়াৰ প্ৰভাৱ আনকি যিটো মূল বিৰোধী দল কংগ্ৰেছৰ ওপৰতো তেওঁলোকৰ পৰিছে আজি আপুনি জানি আচৰিত হ'ব বা কেতিয়াবা আমি হাঁহি পেলাই কওঁ আজি কংগ্ৰেছৰ ইয়াৰ যিখিনি নেতা আছে অসমত তেওঁলোকেও আনকি বিজেপিয়ে ব্যৱহাৰ কৰা প্ৰভাৰী শব্দটো ব্যৱহাৰ কৰে কাৰ্যকৰ্তা শব্দ ব্যৱহাৰ কৰে এই গোটেই কথাবোৰ সফট হিন্দুত্বৰ কথা ৰাহুল গান্ধীয়ে এটা সময়ত ক'বলৈ যোৱা 5 বছৰৰ আগতে বাধ্য হৈছিল গতিকে নেৰেটিভ নিৰ্মাণৰ ক্ষেত্ৰত মই এই কথাটো কৈছিলোঁ যে প্ৰশান্ত কিশোৰে যি ধৰণে কথা কৈছে তেওঁ প্ৰশান্ত কিশোৰ সত্য প্ৰমাণিত হয় মিছা প্ৰমাণিত হয় 4 জুনত গম পাম কিন্তু তেওঁ যি ধৰণেৰে তেওঁ কাৰ্যক্ৰমণিকা আগবাঢ়িছে যেনেকৈ কাম কৰিছে মোৰ লাগে বিজেপিৰ নেৰেটিভ নিৰ্মাণৰ ক্ষেত্ৰত কিবা কাৰণত জ্ঞাতসাৰে বা অজ্ঞাতসাৰে প্ৰশান্ত কিশোৰ ব্যৱহৃত হৈছে নেকি সেই যিটো প্ৰশ্নবোধক চিন মোৰ মনত আছে when you have got question mark you have to take everything with a pinch of salt maybe with a handful of salt এতিয়া মোৰ ক্ষেত্ৰত প্ৰশান্ত কিশোৰ এইটো কথা হৈছে কাৰণ যোগেন্দ্ৰ যাদৱে অংকৰ সৈতে বুজাইছে এইটো কথা নহয় যে বিজেপি দল বা আৰএছএছক বা আগৰ কংগ্ৰেছক আমি সমালোচনা কৰিছিলোঁ সেইবাবে যোগেন্দ্ৰ যাদৱৰ কথাখিনি ভাল আপুনি 4খন ষ্টেটৰ কথা ক'লে মহাৰাষ্ট্ৰৰ পুনেত মই আছিলোঁ সেই পুনেত 2 বছৰ থকাৰ সময়ত কংগ্ৰেছৰ অৱস্থা ভাল নাছিল ৰাহুল গান্ধীৰ ভাৱমূৰ্তি তেতিয়া একদম পাপ্পুৰ একদম তুংগত আছিল তেনে সময়ত তাত হোৱা বহুবোৰ নিৰ্বাচনত কিন্তু কংগ্ৰেছে বিশেষকৈ নাগপুৰৰ সাইডত সেই যিটো আমাৰ মানে সেন্ট্ৰেল মহাৰাষ্ট্ৰ সেই অঞ্চলত কিন্তু তেওঁলোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল কেন্দ্ৰীয় নেতৃত্বৰ বিফলতা বা তেওঁলোকে মাৰ্গদৰ্শন কৰিব নোৱাৰাৰ পাছতো ওয়েষ্ট বেংগলত আপুনি যিটো কথা কৈছে আপোনাৰ বন্ধু সাংবাদিকসকলৰ কথা কৈ হেতু কিন্তু আন ধৰণৰ নেৰেটিভ নিৰ্মাণেই হ'ব পাৰে হেতু এটা আন ধৰণৰ নেৰেটিভ হ'ব পাৰে কাৰণ সকলো ঠাইতে বিভিন্ন ধৰণৰ এটা কিছুমান থাকে মাষ্টাৰ নেৰেটিভ যে হিন্দু হৃদয় সম্ৰাট এই সঞ্জিতে মই সবে নেৰেটিভ শব্দ ব্যৱহাৰ কৰোঁ সাধাৰণ নৰমনিছৰ এইটো বুজাৰ কোনো ধাৰণা এইটো এটা ধাৰণা বাগধাৰা এটা এনেকুৱাকে জনপ্ৰিয় কৰি দিয়ে এটা মাষ্টাৰ নেৰেটিভ থাকে বাকি নেৰেটিভবোৰ চলে বলে কৌশলে ষ্টেট স্পেচিফিক বিহাৰত কাষ্টৰ কথা বেছি হ'ব অসমত ধৰি লওক আমাৰ বংগমূলীয় মুছলমানৰ কথা বেছি হ'ব এনেকুৱা ধৰণৰ কথা কৈ তেওঁলোকে নেৰেটিভ নিৰ্মাণ কৰে আৰু সেই কথাটো হয়তো এটা পৰ্যায়লৈকে আজিৰ দিনত আপুনি গ্ৰহণ কৰিব লাগিব কিন্তু বিৰোধীৰ কাম আমাৰ দৰে মানুহৰ কাম কোনোবা দলে বিজেপিয়ে হওক কংগ্ৰেছে হওক যদি তেনেকুৱা নেৰেটিভ কৰি সাধাৰণ মানুহক বিভ্ৰান্ত কৰিব লৈছে তেতিয়াহ'লে কিন্তু আমি সেই কথাটো ক'ব লাগিব মই আৰু এখন ষ্টেটৰ কথা মই কৈ ল'ব লৈছোঁ বিহাৰত য'ত প্ৰশান্ত কিশোৰ তেওঁ নিজে আহিছে বিহাৰত যোৱাবাৰ এনডিএ যিটো ফলাফল দেখুৱাইছিল মোৰ দৃঢ় বিশ্বাস মই আজি আপোনাৰ এই শ্ব'ত প্ৰত্যাহ্বান সহকাৰে ক'ব পাৰোঁ বিহাৰত সিমানখিনি চিট তেওঁলোকে নাপায় মানে বিহাৰত 39টাই পাইছে গতিকে এইটো কেতিয়াও নাপায় নহয় কমিবই লাগিব কিন্তু তেওঁ কমিব বুলি ইমান কোৱা নাই কিন্তু মই এইটো কৈছোঁ তেওঁৰ নিজৰ ষ্টেট কাৰণে কৈছোঁ তো আমাৰে যোৱাইতো আমিওতো কিবা এটা ক'ব লাগিব মই কৈছোঁ তেওঁ সেইখন ষ্টেটত 39টা চিট নাপায় সঞ্জিত এতিয়া তোমাক অলপ সময় দিব পাৰিম হয় আচলতে কি হৈছে মৃণাল দা এইবাৰ নিৰ্বাচনত কেইটামান কথা আছে প্ৰথম কথা কি এইবাৰ নিৰ্বাচনত কোনো ধৰণৰ ঢৌ নাই ইয়েছ মোদী ঢৌ এতিয়া নাই নৰেন্দ্ৰ মোদীয়ে প্ৰথম দুটা মোদীৰো নাই মন্দিৰৰো নাই এতিয়া মোদী ঢৌ একেবাৰে নাই আৰু 2 নম্বৰ কথা মোদী একজেক্টলি মই সেইটোৱে ক'ব বিচাৰোঁ আৰু দ্বিতীয় কথাটো যে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ ডেফিনেটলি আহি থাকে এটা এণ্টি ইনকামেঞ্চি ঢৌ এটা আহিবই কাৰণ যিহেতু এইবাৰ তৃতীয়বাৰৰ কাৰণে তেওঁলোকে লাগিছে গতিকে সেইটো এটা নৰ্মেল কথা কিন্তু ময়ূৰবাদৱে যিটো কথা যে নেৰেটিভ হয় নেৰেটিভ নিৰ্মাণৰ ক্ষেত্ৰত বিজেপিয়ে একদম মাষ্টাৰ মাইণ্ড কিন্তু নেৰেটিভ যিকোনো ধৰণৰ পলিটিকেল নেৰেটিভ কেতিয়াও সদায় টিকি নাথাকে কাৰণ সৰ্বসাধাৰণে যেতিয়া নিজে ভুক্তভোগী হ'ব তেতিয়া তেওঁলোকে আৰু নেৰেটিভ চেৰেটিভ এইবিলাক কথা ভাবিবলৈ কেতিয়াও সময় নাপায় তেওঁলোকে যেতিয়া নিজে ভুক্তভোগী হ'ব বিভিন্ন ধৰণৰ বয়বস্তুৰ দাম বিভিন্ন ধৰণৰ ধৰক কৰ কাটলৰ পৰা বোজা সহিব নোৱাৰি যেতিয়া ভুক্তভোগী হ'ব তেতিয়া তেওঁলোকৰ নেৰেটিভ চেৰেটিভ এইবিলাক কথালৈ কিন্তু মন নিদিয়ে এতিয়া
যোগেন্দ্ৰ যাদৱে এটা কথা কৈছে যে এইবাৰ ইলেকশ্যনটো হৈছে ইছ্যু ভিত্তিক হ'ব, ইছ্যু ভিত্তিক। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, এনেকুৱা ধৰণৰ যিবিলাক ইছ্যু আছে, ইছ্যু ভিত্তিক নিৰ্বাচন হ'ব। আৰু সঁচাকৈ সেইটোৱে হ'বলৈ, বিশেষকৈ নিৰ্বাচনৰ ফলাফলত সেইটো প্ৰতিফলিত হ'ব যেন ভাৱ হৈছে। আৰু ৱেষ্ট বেংগল বা বিহাৰৰ নীতিশ কুমাৰ হৈছে এটা ৰহস্যময় এজন পলিটিচিয়ান। তেওঁক বুজিবলৈ অকণমান দিগদাৰ। আৰু বিহাৰত বিভিন্ন কাৰণত নীতিশ কুমাৰৰ আগত বা NDA আগতকৈ কম চিট পাব, সেইটো একেবাৰে খাটাং। গতিকে বিহাৰ ইউপিটো অকণমান তেনেকুৱা ধৰণৰ হ'ব। গতিকে এই ধৰণে যদি আমি যদি চাওঁ, শেষত গৈ এইটো হয়গৈ যে কোনো ধৰণৰ নেৰেটিভে সদায় কাম নকৰে। সৰ্বসাধাৰণে এইবাৰ জনতা জনাৰ্দন বুলি আমি যিটো কথা কওঁ, আৰু সেইটোৱে এইবাৰ প্ৰতিফলিত হ'ব। সংখ্যাৰ, যিহেতু গণতন্ত্ৰ সংখ্যাৰ খেল, গতিকে সংখ্যাৰ প্ৰতিফলিত হ'বই। সংখ্যাৰ ভিত্তিত কোনোবাই চৰকাৰ গঠন কৰিবই বা NDA হয়তো চৰকাৰ গঠন কৰিব, কিন্তু বিৰোধী এটা শক্তিশালী স্থিতিলৈ আহিব আৰু সেইটোৱে প্ৰতিফলিত হ'ব। আৰু সেইটোৱে বিৰোধী আচলতে মানে হৰাটো নুবুজাব, সেইটো জয়ীহে, একমাত্ৰ জয়ী হ'ব বুলিয়ে ধাৰণা কৰিব পাৰি। ঠিক। আৰু এই সঞ্জীৱ মই অলপ কাৰণ ৰখাই শাসকেন্দ্ৰৰ বিভিন্ন ক্ষেত্ৰত দেখা পাইছে যে তেওঁলোকৰ যিবিলাক কথা মই 1 মিনিট ৰখাই লৈছোঁ। ময়ূৰে কিবা ক'ব মই বিচাৰিছোঁ। মৃণাল মানে দুটা কথা ক'ব বিচাৰিছোঁ খুব চমুকে। এটা হ'ল যে সঞ্জিত বৰদলৈ ঠিকেই কৈছে, ইছ্যু ভিত্তিক হ'ব, এইটো যোগেন্দ্ৰ যাদৱে কৈছিল। কিন্তু এটা ডাঙৰ ইছ্যু লৈ, যেনেকৈ পুলৱামাক লৈ 2019 তেনেকৈ নহ'ল, আনকি মন্দিৰক লৈ নহ'ল, যিটো আপুনি কৈছে সৰু সৰু ইছ্যু কিছুমান ছাবজেক্টত লৈ বেলেগ বেলেগ ষ্টেটত বেলেগ নিৰ্বাচনৰ ক্ষেত্ৰত যিমানে অপজিশ্যনে লোকেলাইজ ইছ্যু কৰিছে আৰু কংগ্ৰেছ টাইপৰ হৈ নাথাকিল। মীৰা বৰঠাকুৰৰ ক্ষেত্ৰতো তেনেকৈ ইমান কংগ্ৰেছ টাইপ নহ'ল, মীৰা বৰঠাকুৰ আৰু বিজেপি, আৰু তেনেকৈ কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত আৰু বেছি হ'ল। গতিকে আমি সেই ধৰণৰ ইছ্যু দেখিছোঁ। আৰু এটা কথা কিন্তু মই কওঁ যে আচলতে মই সেইটো কথা ক'লে আপুনি হয়তো অলপ আচৰিত হ'ব, এজন মানুহ যোগী আদিত্যনাথ, তেওঁ বিতৰ্কিত কথা কয়, হিন্দু মুছলমানৰ যিবোৰ কথা কয় মই কাহানিও সমৰ্থন কৰিব নোৱাৰোঁ, নাই কৰা। কিন্তু তাত কিন্তু সুশাসনৰ যিটো আৰ্হি মডেল, যে মহিলা বাহিৰলৈ যাব পৰা, সেই কথাটো কিন্তু মই উত্তৰ প্ৰদেশতে প্ৰথম চাকৰি আৰম্ভ কৰিছোঁ, মই এতিয়া গৈ তাৰ পাৰ্থক্যটো কিন্তু গম পাইছোঁ। কিন্তু আৰু এটা কথা, তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ কথা নাই, কিন্তু অসমৰ বা ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ৰাজনীতিবিদৰ বিষয়ে বিভিন্ন কথা শুনা যায়। গতিকে এই কথাটোৰ বাবে হয়তো উত্তৰ প্ৰদেশত অধিষ্ঠান বা প্ৰতিষ্ঠান বিৰোধী এটা ঢৌ থাকিলেও সিমান পৰিমাণে আসনৰ সংখ্যা হ্ৰাস নাপায়, আৰু সেইটোৱে বিজেপিক অকণমান সকাহ দিব যেন মোৰ লাগে। যিয়ে নহওক, মই এটা বিৰতি লৈ লওঁ, আৰু যদি সময় থাকে আচলতে আছিলে, কিন্তু তথাপি মই আগৰ দীঘলীয়া কথা ক'বলৈ দিব নোৱাৰিম কোনো এজনকে। গতিকে মই বিৰতি লৈ তাৰ একেবাৰে শেষৰটোত অলপ প্ৰত্যেকজনকে চুবলৈ চেষ্টা কৰিম, যাতে এটা আভাস পায় যে NDA গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈতো অৱধাৰিত বুলি সকলোৱে ভাবি থকা হৈছে। কিন্তু অৱধাৰিতটো সেই সঞ্জীৱৰ ভাষাটো বৰ ভাল হৈছে, বিৰোধীয়ে হাৰিও জিকিব নেকি। এই মুহূৰ্তত সাধাৰণ মানুহে কি বুজে যে বিৰোধী অপজিশ্যনটো ষ্ট্ৰং হ'ব লাগে, তেতিয়াহ'লে এই কাৰণ NDA চৰকাৰ কৰাৰ পৰা সকলোৱে ধৰিয়ে লৈছে কৰিবই, 400 বুলি তেওঁলোকে এটা বেঞ্চমাৰ্কে বনাই লৈছে। এইটো এটা নেৰেটিভৰ সৃষ্টিৰ কাহিনী। লাগেতো 272 280 হ'লেও তেওঁলোকৰ হৈ যাব, কিন্তু কিমান দিন নামিব। আৰু 290 300 যদি হয়, তেনেহ'লে 243 অপজিশ্যন হ'ব। এইটো খুবেই ভাল কথা হ'ব। দেৱজিৎ, নিজে কৰ্ম কৰা, কাৰণ কথাখিনি একেখিনি পাতি আছোঁ যে দেখা গৈছে যে দুটা নেৰেটিভৰ সৃষ্টি। চাওক এতিয়া চাওক, চেনচেক্স 7টা বজাৰ, মই 7টা বজাৰ গ্ৰাফিক্স ৰাখি থৈছোঁ, একেবাৰে শেষত মই ইনফৰ্মেশ্যন দেখাম। তো এই নেৰেটিভ সৃষ্টি কৰাত আপুনি কিছুদিন আগলৈ চেনচেক্স ডাউন হৈ আছিলে, এতিয়া চেনচেক্স আপ হৈছে। আমি সেই কথাটো ক'ব পাৰিম। ইটছে চাটছে মাইক্ৰ' মেনেজমেণ্টৰ পৰা মেক্ৰ' লেভেলত এনেকৈ কাৰবাৰবিলাক হয় যে নিজৰ জ্ঞানটোৰে এটা বস্তু যদি দেখি আছে, কিন্তু সেই তথাপিও আপুনি মনটোৰে বা ব্ৰেইনটোৰে আপুনি একচেপ্ট কৰিব নোৱাৰা অৱস্থা এটা কৰি পেলাব পাৰে। দিছ ইজ হাউ দ্য মেনিপুলেশ্যন। বাকীটো ছ'চিয়েল মিডিয়া এলগৰিথমটো পূৰা আছেই। তেনে অৱস্থাৰ পিছত আপুনি কৈ আছে যে তুমি কৈ আছা যে NDA ইজ নট ডুইং ৱেল ইন মষ্ট অফ দ্য ষ্টেট এক্সেপ্ট অন্ধ্ৰপ্ৰদেশ এণ্ড ববি তামিলনাডুত বা চাউথত। সেইটোৱে আপোনাৰ ক'লোতো, এইবাৰ ময়ূৰ বৰা ডাঙৰীয়া যিটো কৈছে, এইবাৰ কোনো ইছ্যু মানে তেনেকুৱা ৱেভ নাই, মোদী ৱেভ নাই। হয়, আপুনি চাব আগতে যিটো মোদী পপুলাৰিটি আছিলে, ডেফিনেটলি 10 বছৰ পিছত সকলোৰে অলপমান কমে। আৰু NDAৰ এইবাৰ বিশেষ এজেণ্ডা নাই মানুহক দিবৰ কাৰণে। আৰু তেওঁলোকে আৰু এটা মই আচৰিত পাইছোঁ, তেওঁলোকে যিখিনি কাম কৰিলে, কিছু খুব ভাল কাম কৰিছে, সেইখিনি কিন্তু তেওঁলোকে ৰেলিজবিলাকত প্ৰথম এটা দুটা ফেজত এইখিনি বস্তুবিলাক হাইলাইট নকৰাৰ কাৰণে নেকি মানুহৰ যিখিনি ক্ৰাউড পুল কৰিব পাৰিছিলে সেইখিনি কৰিব পৰা নাই। আৰু চব জেগাতে যেতিয়া এই বস্তুখিনি এতিয়া আৰু মানে মানুহৰ মাজত ওলাই পৰিছে যে তেওঁলোকে মানে অনাহক হস্তক্ষেপ কৰে নেকি, ইলেকশ্যন কমিশ্যনতে হওক, EDতে হওক, CBIতে হওক। মই কেজৰিৱালৰ কেছটোতে দেখিছোঁ, নালাগে মোক
কেজৰিৱালৰ কেছটোতে মই দেখিছিলোঁ যে আপোনাৰ তেওঁক সেইটো সময়ত ইমান ডাঙৰ কৰাপশ্যন কৰিলে নে যে তেওঁ ইলেকশ্যনৰ কাৰণে এমাহ বা ডেৰমাহ তেওঁক টাইমটো দিব পাৰিলেহেঁতেন, নিদিয়ে। যে ইলেকশ্যনৰ পিছতো তেওঁক জেৰা কৰি পেলাই ইমান ডাঙৰ কৰাপশ্যন আমি তেনেকুৱা কৰাপশ্যন ডেফিনেটলি কৰিছে, তাৰ ফলটো তেওঁ ভুগিব লাগে। কিন্তু সেই সময়তে নি পেলাই ইডি আপোনাৰ চামন দিয়াৰ পাছতে তেওঁক এৰেষ্ট কৰিবলগীয়া তেনেকুৱা পৰিস্থিতি হোৱা নাছিল। তাতকৈ বহু ডাঙৰ বেয়াগুম কেলেংকাৰী ভাৰতবৰ্ষত হৈ আছে বা এই চৰকাৰখনৰ দিনতো তেনেকুৱা ওলাইছে। মই এতিয়া দেখিছোঁ যে NDAৰ ৱেভ এবাৰ তেনেকুৱা নাই, আৰু আপোনাৰ যিহেতু ৱেভ নাই তাৰপিছত তাৰমানে 300 ছিটৰ তেওঁলোকৰ মই ক'লোৱে যে মহাৰাষ্ট্ৰত নিজৰ কাৰণতে নিজৰ কিছুমান ভুল কৰিব গৈ পেলাই মহাৰাষ্ট্ৰত তেওঁলোকে ছিট হেৰাব। কৰ্ণাটকাত ডেফিনেটলি কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছে, তেওঁলোকৰ কেইদিনমান আগত চৰকাৰ ফৰ্ম কৰিছে, তো কৰ্ণাটকত ডেফিনেটলি বিজেপি ছিট কমিব। আপোনাৰ কৰ্ণাটকত যিটো JDSৰ লগত যিটো আপোনাৰ ঘটনা ঘটিলে, সেই ঘটনাৰ পিছত JDSৰ ভোট শ্বেয়াৰ যোৱাবাৰ 19% আছিলে, সেইখিনি কমিব। তো বিজেপিলৈ ভোট কনভাৰ্ট নহ'ব, সেইখিনি কৰ্ণাটকৰ ছিট কমিব। তাৰপিছত আপোনাৰ আহি গ'ল আপোনাৰ তেলেংগানাত, যিহেতু আপোনাৰ কংগ্ৰেছৰ গভৰ্ণমেণ্ট হ'ল, তাত বিজেপি ডেফিনেটলি ছিট কমিব। 4 মাহ আগত গভৰ্ণমেণ্ট ফৰ্ম হৈছে। তাৰপিছত আপোনাৰ বিহাৰ আৰু UPটো মই কথা ক'লোঁ। বিহাৰত চাওক, যিমানে যি কৰক যি নকৰক, কাষ্ট পলিটিক্সটো মেইন, আৰু ইয়াৰ পপুলাৰিটি তেজস্বী যাদৱৰ এটা সাংঘাতিক প্ৰকাৰৰ পপুলাৰিটি আছে, তেওঁলোকে তাত থাকে। আৰু লালু প্ৰসাদ যাদৱৰ যিটো আপিল যে তেওঁ কিজানি এনেকুৱা, এইটোৱে চাগে মানুহে গম পাইছে যে এইটোৱে চাগে লাষ্ট ইলেকশ্যন তেওঁ অকণমান মানে আছে নজৰত। তো সেইকাৰণে লালু যাদৱৰ কাৰণে এইটো এটা পজিটিভ ভোট তেওঁলোকৰ ফালৰ পৰা আহিব, মোৰ তেনেকুৱা ধাৰণা হৈছে। আৰু JDUৰ নেগেটিভ ভোট বহুত আছে। JDUৰ যিটো চৰিত্ৰ আজি ইয়াত কালি তাত দেখি মানুহ অফেণ্ডেড হৈ গৈছে, মানুহে JDU ভোট নিদিয়ে। তাৰপিছত আহি গ'ল আপোনাৰ UPত ময়ূৰ বৰা ডাঙৰীয়া কোৱাৰ নিচিনাকৈ ডেফিনেটলি তেওঁৰ প্ৰতি কৰাপশ্যন চাৰ্জেছ নাই, কিন্তু বেলেগ নতুনত্ব একো দিব পৰা নাই। তেওঁলোকে ৰাম মন্দিৰ ডাঙৰ ইছ্যু আছিলে, যিহেতু ৰাম মন্দিৰ হৈ গ'ল, তাৰপিছত বেলেগ ইছ্যু লৈ পেলাই অহা নাই। আৰু যিমানখিনি কমিটমেণ্ট দিছিলে, বিশেষকৈ এমপ্লয়মেণ্টৰ UP চাওক, আৰু এই অগ্নিবীৰ স্কিমটোত UP আৰু বিহাৰৰ মেজৰিটি ল'ৰা ছোৱালী ইউথবিলাকে ৰখি থাকে সদায় এই ফ'ৰ্চেছত যোৱাৰ কাৰণে। কিন্তু এই অগ্নিবীৰ স্কিমটো যিটো 22-23 বছৰতে ৰিটায়াৰমেণ্ট হৈ ঘূৰি আহিবলগীয়া, এইটো স্কিম প্ৰত্যেক ঘৰত, তাৰমানে তেওঁলোকে প্ৰত্যেকেই ইণ্টাৰভিউ দিব যায়, যাৰ ঘৰত ইউথ থাকে। অগ্নিবীৰ স্কিমটোৱে UP আৰু বিহাৰত কিছু কাম কৰিব। আৰু যিটো ৰোজগাৰৰ তেওঁলোকে তাত যিটো প্ৰতিশ্ৰুতি দিছিলে যে আমি বছৰি 2 কোটিকৈ ৰোজগাৰ দিম, এই ৰোজগাৰটো দিব নোৱাৰাৰ কাৰণেও এটা UP আৰু বিহাৰত তেওঁলোকৰ এটা এফেক্ট পৰিব। অভাৰঅল মই চাওঁ এই কেইখনমান ষ্টেটত, মহাৰাষ্ট্ৰ, ৰাজস্থানৰ আজি হেৰিত আপোনাৰ যেতিয়া গভৰ্ণমেণ্টখন ফৰ্ম হ'ল, তাৰপিছত যে চিফ মিনিষ্টাৰ দিলে, বহুতে এতিয়া চিফ মিনিষ্টাৰ কোনো তেনেকৈ নাজানে। তেওঁলোকক দিছে মানে তাত কাষ্ট পলিটিক্স কিছুমান চলে। তো ভজনলাল শৰ্মা, বহুত মানুহে তেওঁ ভাবা নাছিলে যে তেওঁক দিব বুলি। তো ৰাজস্থানতো এটা মধ্যপ্ৰদেশত চাওক, মোহন যাদৱক দিছে। তাত শিৱৰাজ সিং চৌহানৰ এটা ডাঙৰ পপুলাৰিটি আছিলে, কিন্তু জাহাই মোদীয়ে দেখিলে যে তেওঁ দুখনমান মিটিঙত যেতিয়া মামাজী বুলি পেলাই বেছি পপুলাৰিটি তেওঁক গুচাই দিলে। এইটো এটা ব্লাণ্ডাৰ কৰিছে। শিৱৰাজ সিং চৌহানক এই ইলেকশ্যনলৈকে এটলিষ্ট চিফ মিনিষ্টাৰ বনাই ৰাখিব লাগিছিলে। এইকেইটা কাৰকৰ কাৰণে ৰাজস্থান, মহাৰাষ্ট্ৰ, কৰ্ণাটকা, হিমাচল প্ৰদেশ, আপোনাৰ বিহাৰ, UP এইকেইখনত ডেফিনেটলি ছিট কমিব। তাত মোৰ এনালাইচিছ মতে প্ৰায় 80-100খন ছিট কমিব, আৰু কেইখনমান ষ্টেটত কেপিটেলাইজ হ'ব 30খনমান। তো মই কোনো অংক দিব এখন ষ্টেট এখন কৰি চাইছোঁ, মই 230-250তকৈ কোনো কাৰণতে মই বঢ়াব পৰা নাই। যদি হয় NDA অভাৰঅল, মানে মই NDA কৈছোঁ 250 মেক্সিমাম গৈ পেলাই NDA ৰখি যোৱা যেন মোৰ ফিল হয়। এইটো এনালাইচিছ চবেই কৰে, মই এটা মোৰ সীমিত জ্ঞানেৰে কৰিছোঁ, কিন্তু মই অধ্যয়ন কৰি পেলাই কৰিছোঁ। প্ৰত্যেকখন ষ্টেটৰ পল এনালাইচিছ চাইছোঁ, ইলেকশ্যন কমিশ্যনৰ ডাটাখিনি চাইছোঁ, আৰু যোৱা 2014 আৰু 2019ত যিটো ৱেট পলিং হৈছিলে সেই হিচাপত লৈছোঁ। তেনেকুৱাখিনি কৰাৰ পিছত মই দেখিছোঁ যে 250ৰ ওপৰত উঠা নাই। যদি উঠে খুবেই ভাল কথা। সঞ্জিত, মই তোমাৰ যাব বিচাৰিম যে মন্দিৰ যিটোক লৈ ইমান নাটকবাজি হ'লগৈ, সৰুতে আমি যে সেই আইনাৰে কাউৰী খেদিছিলোঁ, সেই যুক্তিলৈ গৈ পেলাই ৰাম নৱমীত এইবাৰ ফুটাৰে আনি পেলাই মানে সূৰ্যৰ পোহৰ আনি কপালত পেলালে। সেই ধৰণৰ সকলো নাটকৰ পিছতো ৰাম মন্দিৰ কোনো ধৰণৰ ইছ্যু নহ'ল। কোনো এটা কথাত মন্দিৰ মই ভালকৈ মই শুনাও নাই যে কথাটোক লৈ কিবা হৈছে, কথাটোক লৈ পেলাই। সঞ্জিত, হয়, কথাটো কয় নহয়, আগতে চাউল কথা পাছে হৰি কথাটো তেনেকুৱা ধৰণৰ। তেওঁলোকে যদিও ধৰ্মক লৈ পেলাই প্ৰথম 2টা কাৰ্যকাল খুব বেছি প্ৰচাৰ কৰিছিলে, পিছলৈ কিন্তু ধৰ্মক লৈ পেলাই তেওঁলোকৰ যিখিনি কথা তেওঁলোকে ক'বলৈ ধৰিলে, সেইখিনিয়ে মানুহক আচলতে আমনি লগালে। কাৰণ এইবাৰ তেওঁলোকে কিছুমান ক্ষেত্ৰত হতাশ হৈছে। আৰু স্বয়ং দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যদি কিছুমান একেবাৰে টুলুঙা কথা কয়, একো ৰাম মন্দিৰত বাবৰিতলা লগাব লাগিব, নহ'লে বাবৰিতলা যাতে লগাব নোৱাৰে সেইকাৰণে আমাক ভোট দিব লাগে, এনেকুৱা ধৰণৰ কিছুমান অতি মানে নিম্ন পৰ্যায়ৰ কথা কোৱাৰ কাৰণে তাৰ ফলটো কিন্তু বিপৰীত হোৱাৰ সুবিধাটো বেছি হৈছে। কাৰণ কেলৈ ইলেকশ্যনত কমেও
25-30% বেছি কিন্তু যুৱ প্ৰজন্মৰ আছে। যুৱ প্ৰজন্মই কিন্তু সেইবিলাক কথা আজিকালি খুব মন কৰি থাকে বুলি মই ভাবোঁ। কাৰণ এই ধৰণৰ তেওঁলোকে কিছুমান কাম কৰাৰ কাৰণে বাকী য'ত ত'ত ED ব্যৱহাৰটো আছেই, কোনোবা পাৰ্টিৰ বেংক একাউণ্ট চিল কৰি দিয়া, এই ধৰণৰ কথাবিলাকে এটা মানে মই ভাবোঁ তেওঁলোকে নিগেটিভ ইম্পেক্ট এটা কৰিছে আৰু সেইবিলাকে নিৰ্বাচনৰ ফলাফলত হেৰি কৰিব। আৰু হয়, উত্তৰ প্ৰদেশত যথেষ্টখিনি যোগী আদিত্যনাথে কাম কৰিছে আৰু উত্তৰ প্ৰদেশ কেন্দ্ৰিক যিটো ভাৰতীয় ৰাজনীতি, কাৰণ 80খন চিট তাতেই, ভাৰতৰ আটাইতকৈ বেছি IAS তাৰ পৰাই হয়, আটাইতকৈ বেছি IPS তাৰ পৰাই, আটাইতকৈ বেছি সাংসদ তাৰ পৰাই হয়। কিন্তু তাৰ পিছতো কিন্তু ইমান দিন UPৰ বিশেষ আমি পৰিৱৰ্তন দেখা নাছিলোঁ। হয়, এতিয়া কিছু আইন শৃংখলাজনিত কাৰণত তাত কিছুমান উন্নত হৈছে বহুতখিনি, কিন্তু সেই হ'লেও তেওঁলোকে 80টা চিটৰ ভিতৰত কিমান পাবগৈ, আগতকৈ কম পাব নে বেছি পাব, সেই কথাটো কিন্তু বেছি পোৱাৰ সম্ভাৱনা খুব কমেই যেন লাগিছে। কিন্তু আগতে ধৰক 62+2 আপোনাৰ দলে পাই পেলাই 64 পাইছিলে। বিজেপি নিজৰটো 62 আছিলে আৰু আপোনাৰ দলৰ 2টা আছিলে। মই সঞ্জিত ৰখাই লৈছোঁ তোমাৰ ময়ূৰ। সঞ্জিতে যিটো কথা কৈছিল প্ৰধানমন্ত্ৰীৰ ভাষণ আৰু তেওঁৰ বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্যৰ বনাম ৰাহুল গান্ধীৰ এটা অদ্ভুত, মই নাজানো ভোটত কি ট্ৰেন্সলেট হয়, ভিজিবিলিটি যিটো তুমিয়ে কৈছিলা নেকি উত্তৰ বিশেষকৈ পাপ্পু ইমেজটো সম্পূৰ্ণৰূপে নিৰ্মূল হৈ গ'ল ভাৰত জোড়ো যাত্ৰাৰ পিছত। অখিলেশ আৰু ইয়াৰ যেতিয়া মিটিঙত ভাষণ দিব নোৱাৰা অৱস্থালৈ গুচি গৈছে মানুহ উৎপাদৰ ফলত। চ' ৰাহুল গান্ধী ফিউচাৰটোৰ কাৰণে এইবাৰতো আমি ধৰিয়ে লৈছোঁ যে NDA গভৰ্ণমেণ্ট ফৰ্ম কৰিব, মোদী আকৌ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। তেনে অৱস্থাত ৰাহুল গান্ধী যিটো মানুহজন সেইটো অপজিশ্যনৰ ক্ষেত্ৰত আগতকৈ ওপৰলৈ যাব নে একে থাকিব? নহয়, নিশ্চিতভাৱে ৰাহুল গান্ধী ওপৰলৈ যাব, কাৰণ ৰাহুল গান্ধী যিটো অৱস্থাৰ পৰা সেই নেৰেটিভ নিৰ্মাণ কৰি তেওঁক যিটো অৱস্থালৈ পেলাই দিয়া হ'ল, তেওঁৰ নিজৰো দুখ নথকা নহয়, তেওঁৰ নিজৰো বহুত দুখ আছে। হি ছিমছ টু বি এ ভেৰি ৰিলাক্টেণ্ট পলিটিচিয়ান ইনিচিয়েলি এণ্ড ইভেন নাও অকেজনেলি। গতিকে ৰাহুল গান্ধীৰ নিজৰ দুখ থাকিলেও তেওঁক যিটো পৰ্যায়লৈ পেলাই দিয়া হ'ল তাৰ পৰা এতিয়া তেওঁ উত্তৰণ হৈছে আৰু ভাৰত জোড়ো যাত্ৰাৰ যোগেদি দেখুৱাই দিছে। আপুনি NDA ধৰি লওক, যদিও দেৱজ্যোতিয়ে কৈছে কি হয় আমি ক'ব নোৱাৰোঁ, তথাপি মোটামুটিভাৱে NDA ধৰি লওক চৰকাৰ গঠন কৰাৰ এটা সম্ভাৱনা আছে। কিন্তু দ্বিতীয় যিটো আপুনি বাক্য ক'লে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ব নাই, সেই ক্ষেত্ৰত কিন্তু মোৰ অকণমান দ্বিমত আছে। কাৰণ যদি চিটৰ সংখ্যা 303, 270 ৰাখি যিটো প্ৰশান্ত কিশোৰে কৈ আছে, তেতিয়াহ'লে এই কথাটো হ'বও আৰু 75 বছৰীয়া যিটো বয়সৰ ঊৰ্ধ্বসীমা তেওঁ বান্ধি দিছিল, সেই ঊৰ্ধ্বসীমা ভংগ হ'ব। মই আজি আপোনাক ইয়াৰ চেনেলত কৈ দিলোঁ, যিটো কথা আমাৰ অৰবিন্দ কেজৰিৱালে জেলৰ পৰা ওলাইয়ে সেইদিনা কৈছিলে, ডেট ৱাজ এ ভেৰি গুড গুগলি। গৈ পেলাই কৈছে যে আপোনালোকে বেলেগ এজন মানুহকে প্ৰধানমন্ত্ৰী কৰিব, কিন্তু তেওঁলোক যদি হয় সেইটো হ'ব। তেওঁলোকৰ ভিতৰুৱা কথা মোৰ ক'ব লগা নাই, কিন্তু নিয়মটো তেওঁলোকে ভাঙিব, কাৰণ এসময়ত আদবানীক তেওঁলোকে একাষৰীয়া কৰিবলৈ সেই নিয়মটো আনিছিল। দ্বিতীয় এতিয়া কথাটো হ'ল, যদি তেওঁ নহয় কোন হ'ব, তেতিয়াহ'লে আপুনি দেখিব যে আৰু বহু নেতা আছে, ৰাজনাথ সিং, নীতিন গাডকাৰী, এনেকুৱা ধৰণৰ নেতাৰ মাজত যদিও কয় বিজেপি দলটো পাৰ্টি উইথ এ ডিফাৰেঞ্চ, আমিতো দেখিলোঁ EDৰ ব্যৱহাৰৰ কথা ক'লে, আয়কৰ বিভাগৰ কথা ক'লে, 103জনকৈ ডিফেক্টৰক অন্য পাৰ্টিৰ পৰা অহা মানুহক তেওঁলোকে ভোট দিছে। গতিকে বিজেপিৰ কাৰণেও উইনেবিলিটি ইজ দ্য অনলি ক্ৰাইটেৰিয়া, বেলেগ কথা ইয়াত একো নাই। কাৰণ আপোনাৰ 20% মানুহ নতুন মানুহক তেওঁলোকে ভোট দিছে। সেইবাবে বিজেপিৰ মাজত এটা ধৰণৰ তেওঁলোকৰ মাজত কণ্ডল, ঘৰুৱা কণ্ডল বা দ্বন্দ্ব হ'ব, যদিহে চিটৰ সংখ্যা কম হয়, আৰু সেইটো সাংঘাতিক লক্ষণীয় হ'ব ভাৰতীয় ৰাজনীতিৰ পিনৰ পৰা। এটা প্ৰশ্ন বুজাইছোঁ যে RSSৰ যিটো এইবাৰ সংযোগ বা যিটো তেওঁলোকৰ থাকে নিৰ্বাচনৰ ক্ষেত্ৰত, তেওঁলোকৰ যিটো পিছৰ ভিতৰৰ পৰা এটা সাংঘাতিক তেওঁলোকে কষ্ট কৰে, সেই বস্তুটো মোৰ চকুত ধৰা পৰা নাই। সঞ্জিত বৰদলৈ বা দেৱজিৎ বা ময়ূৰ, লেটছ গো টু সঞ্জিত, তোমাৰ চকুত ধৰা পৰা? হয়, শেহতীয়াকৈ JP নাড্ডাই বৰ এটা কথা কৈছে যে বিজেপিক এতিয়া RSSৰ প্ৰয়োজন নাই। এইটো বৰ সাংঘাতিক কথা এটা ক'লে, কিন্তু সেইটো কেনেকুৱা ধৰণৰ নেৰেটিভ, এইটো অলপ ৰহস্যজনক নেৰেটিভ যেন লাগিছে। দেৱজিৎ? হয়, এই যে মই যে কৈ আছোঁ যে বিপদ হ'বগৈ বিজেপিৰ, এইটো এটা কাৰণ যে RSSৰ যিখিনি তেওঁলোকে RSSৰ তেওঁলোকে গুৰু হিচাপে লৈ পেলাই RSSক লৈ পেলাই কাম কৰিছে, RSSৰ পৰা তেওঁলোকে দূৰ অহাৰ কাৰণে তেওঁলোকে মতিভ্ৰম হৈছে, তেওঁলোকৰ ৰাস্তাৰ পৰা পাৰ কৰিছে, সেইকাৰণে RSSৰ প্ৰভাৱ তেওঁলোকৰ তাত কমিছে। JP নাড্ডাৰ আপুনি যদি সুধিছে, ভাষ্যটো সম্পূৰ্ণ শুদ্ধ নহয়, এইটো অৰ্ধ সত্য। সিমানো তেওঁলোকে RSSক আজি অৱমাননা কৰিব নোৱাৰে, কিন্তু ক'ৰবাত তেওঁলোকৰ এনেকুৱা ধৰণৰ হয় নহয়, 7 বছৰ 10 বছৰ যেতিয়া আপুনি শাসনত থাকে, আপোনাৰ নিজৰ এটা আহি যায়, আপুনি কি আহি যায় সেইটো জানে, অহংকাৰ বুলি ক'ব, মদগৰ্বিতা ক'ব। গতিকে তেওঁলোকৰ মাজত মই সেইদিনাও কৈছিলোঁ, আজিও কওঁ, এটা জ্বলনি পুৰণি হৈছে। এই জ্বলনি পুৰণি মলম গেষ্ট্ৰিকৰ দৰৱে ভাল কৰিব নে অস্ত্ৰোপচাৰ লাগিব, 4 জুনৰ পিছত স্পষ্ট হ'ব।
একেবাৰে শেষত মই এখন ফালৌদি বুলি চহৰৰ কথা ক'বলৈ যাম। মই তাত কিছুদিন কামো কৰিছিলোঁ। নৌখা, ফালৌদি, লুন কাৰেঞ্চাৰ এইবিলাক ৱেষ্টাৰ্ণ ৰাজস্থানত আছে, বিকানীৰৰ ফালে। ফালৌদিত এখন চাট্টা বজাৰ আছে, যিটো ভাৰতবৰ্ষৰ বিভিন্ন কথাত চাট্টা মানে সেইটো হ'ল জুৱাৰ বজাৰ। সেইখন মানে লিগেল নহয় সেইখন, তথাপি এইটো মানে প্ৰচলিত চবেই কিন্তু সেইটো খবৰ ৰাখে, টকা পইচা কৰে একেবাৰে। আৰু এই অনুষ্ঠানৰ যোগেদি মই আকৌ কৈছোঁ, আমাৰ কোনো এইবিলাক বঢ়াৱা, তাক কোনো হাৱা দিয়াৰ প্ৰচেষ্টা নহয়, কিন্তু সমাজৰ বেৰমিটাৰ কিন্তু চাট্টা বজাৰটো হ'ল সমাজৰ বেৰমিটাৰ। আমি যদি চেফলজি, ষ্ট্ৰেটেজি চব বাদ দিওঁ, পইচাটো চবতকৈ শুদ্ধ কথা কয় বুলি কয় ন, টকাই সতকৈ শুদ্ধ কথা কয়। এই টকাৰ যিটো হিচাপ আইচেংফাই যিটো মোক দেখুৱাব, চাট্টা বজাৰত এই মুহূৰ্তত যোৱা কালি আৰু আজি ৰাতিপুৱা তাৰ ভেলুটো মানে প্ৰেডিকশ্যনটো সেইটো গম পাব। কি আহিছে ডাঙৰকৈ আপুনি দেখুৱাওক, মই কাষতে স্ক্ৰীণখন ওলাই থাকিম, মই বুজাই দিম। তেতিয়া তাত দেখুওৱা হৈছে চাট্টা বজাৰৰ যিটো গ্ৰাফিক্স, লাষ্টত আহিবগৈ কি দেখুওৱা হৈছে ফালৌদি চাট্টা বজাৰত। 7 নম্বৰ গ্ৰাফিক্সটো সন্মুখত আহিব। তাত কোৱা হৈছে যে বিজেপিয়ে অকলে 300খন আসন পাব, কংগ্ৰেছে 63খন আসন পাব। ইয়াত টকাৰ হিচাপ, ন' চেফলজি, ন' ষ্ট্ৰেটেজি, ন' ডেম'ক্ৰেচি। আৰু টকাৰ কথাবিলাক, টকাৰ কোনো ধৰ্ম নাই, টকাৰ কোনো জাত নাই, টকাৰ কোনো কাষ্ট নাই। গতিকে চাট্টা বজাৰৰ আজিৰ হিচাপে এই মুহূৰ্তত বিজেপি 300, কংগ্ৰেছ 63। আৰু এইতে লৈছোঁ মই সকলোকে ধন্যবাদ জনাইছোঁ। টকা পইচাবোৰ আঁতৰাই পেলাই আকৌ আহোঁগৈ আমি টেলিভিশ্যন ষ্টুডিঅ'লৈকে। সকলোকে ধন্যবাদ জনাইছোঁ। দেৱজিৎ, ময়ূৰ, সঞ্জিত বৰদলৈ আকৌ চেষ্টা কৰিম শুক্ৰবাৰে আৰু কিছু পেনেলিষ্টক এইখিনি কথা পাবৰ কাৰণে। ধন্যবাদ, শুভৰাত্ৰি।